এইদৰে যদি ভাতৰ থালিখনৰ কাষত দুটা বৰ থাকে মনটো কিমান ভাল লাগে নহয়নে বাৰু ভাতকেইটাও খুব জুতিৰে খোৱা হয় এতিয়া বোলে তেন্তে কেনেকৈ বনালোঁ চা এইফালে বুট মুগু তিয়াই থোৱাই আছিল ভালদৰে ধুই মিক্সি জাৰত দিলোঁ কেইটামান দিছোঁ নৰসিংহ পাত দুটা দিছোঁ জলকীয়া আদা নহৰু অলপ দিছোঁ এয়া দেখিছেনে হাতত কেৰাহীয়ে পুৰি কি অৱস্থা কৰিছে আপোনালোকৰো হয়নে বাৰু তেনেকুৱা সোৱাদ অনুযায়ী নিমখ দিলোঁ অকণমান দিছোঁ পানী এতিয়া ধুনীয়াকৈ এইখিনি পেষ্ট কৰি ল'লোঁ এয়া মোৰ এইখিনি পেষ্ট কৰা হৈ গ'ল আপোনালোকে মন কৰিলে ইয়াতে পিঁয়াজ মিহি মিহিকৈ কাটি দিব পাৰে মই নিদিলোঁ বাৰু আৰু এইফালে ফ্ৰাই পেনত তেল গৰম হৈ আছিল বৰকেইটা দি দিলোঁ চামুচ এখনেৰে ফ্ৰাই পেনত বনালে এটাই সুবিধা বহুকেইটা একেলগে দিব পাৰি আৰু তেলটোও কমতে হয় নহয় জানো আৰু গোটেইকেইটা দি দিলোঁ এইদৰে আৰু খাবলৈ যে ইমান ভাল লাগে দাইলৰ লগত এনেকৈ দুটা বৰ থাকিলে কিমান যে জুতিৰে খোৱা হয় ভাতকেইটা এয়া লুটিয়াই দিছোঁ জুইটো একেবাৰে কমাই থৈ দিছোঁ তেতিয়াহ'লে ধুনীয়া মচমচীয়া হ'ব আৰু গধূলি চাহৰ লগতো খাবলৈ ভাল লাগে এনেকৈ এয়া মোৰ হৈয়ে যাব বেছি সময় নালাগে আৰু সকলোৱে বনাব জানে হ'লেও মইনো কেনেকৈ বনালোঁ দেখুৱাই দিলোঁ এয়া মোৰ হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ